নাই একমাত্ৰ কণ্ট্ৰেক্টৰৰ দোষ। এইটো কাম এনেকা চিষ্টেম নহয় যিটো ফ'ৰলেন হাইয়াৰ যিবিলাক অফিচাৰ আছে ইঞ্জিনিয়াৰ আছে ইহঁতৰ কাৰণে এইবিলাক হৈছে। এনেকা চিষ্টেমত কোনো পধ্যায় কাম নহয়। এইটো যিটো চিষ্টেমত কাম কৰিছে এইটো চিষ্টেমত কোনো পধ্যায় কাম নহয়। এনেকা এইটো ফৰ্মেলিটিয়ে নহয়, কাম কৰাৰ চিষ্টেম আছে। এটা চাইড ক্লিয়াৰ কৰি দি এটা চাইড দিব লাগে, কিন্তু এইটো মহিমতালিৰ কাৰণে এনেকা হৈছে। মহিমতালিৰ কাৰণে এনেকুৱা হৈছে, এইটো অনলি কণ্ট্ৰেক্টাৰ আৰু যিটো বিভাগীয় কৰ্তৃপক্ষ আছে ইঞ্জিনিয়াৰ ইহঁতৰ কাৰণে এইবিলাক হৈছে। এইবিলাক নহ'লে এনেকুৱা ৰাইজে দুৰ্ভোগ ভুগি আছে। এইটো কাৰণ হ'ল কণ্ট্ৰেক্টাৰ প্লাছ ইঞ্জিনিয়াৰ পইচাবিলাক খাই আছে। এটা ৰাস্তা ক্লিয়াৰ কৰি দিয়াৰ পিছতহে এটা ৰাস্তা ওলাই দিব লাগে, নহ'লে কাম কৰিব নোৱাৰে। এইফালে চাওক, এইটো ৰাস্তা ইফালে ডাউন কৰি দিছে, ইফালে দুনিয়াৰ কি এনেকুৱা কাম হয় নেকি কোনোবা দিন? আমিও কাম কৰোঁ, মই জানো এইবিলাক ইঞ্জিনিয়াৰ লাইনৰ। গতিকে এনেকুৱা ধৰণৰ কাম নহয় কোনো পধ্যায়। এইবিলাক কমপ্লিটলি একদম মহিমতালিৰে কাম কৰি আছে। যিটো ইঞ্জিনিয়াৰ যি ইয়াৰে ইঞ্জিনিয়াৰ কৰিছে বিভাগীয় আৰু কণ্ট্ৰেক্টাৰ এই বদমাচি কৰি টকাবিলাক খায়। এইটো এটা ৰাস্তা কমপ্লিট ক্লিয়াৰ হোৱাৰ পিছতহে আৰু এটা কাম ধৰিব লাগে। সেইটো চিষ্টেমতে হোৱা নাই। এটা ৰাস্তা ক্লিয়াৰ হোৱা নাই আৰু এটা ৰাস্তা গাঁটা খান্দি দিছে। এইটো কাম হ'ল নেকি? এইটো ফাল্টু কাম। ৰ'দ দিলে মানে ধূলি হয় আৰু বৰষুণ দিলে কোনো পানীৰ চিষ্টেমেই নাই, পানী নামাৰে, গোটেই ধূলা। এইটো চিষ্টেমতে নপৰে। যদি নীতিন গাডকাৰী যদি অৰিজিনেলি যদি গম পায়, এইটো কমপ্লিটলি ৰদ কৰি দিব। এইটো চিষ্টেমে নহয়। এইটো একদম পুৰা ফাইনেলি একদম ঘাটিয়া, একদম চবতকৈ বেয়া কাম চলি আছে এইটো লাইনত। ইয়াতে কোনো ৰাইজে প্ৰতিবাদ কৰা নাই, আনকি বিভাগীয় কৰ্তৃপক্ষও এইবিলাক গম পোৱা নাই। এই যে ইমান মানুহ যে এইবিলাক গোট খাইছে কিহৰ কাৰণে? এখন গাড়ী কিহৰ কাৰণে বেয়া হৈছে? এইখন গাড়ী চাওক, গাঁটা আছে, ইফালে গাঁটা, কোনফালে যাব গাড়ী? দুইফালে কোনফালে যাব বাৰু গাড়ী? সেইকাৰণে এইবিলাক হৈছে একমাত্ৰ ইঞ্জিনিয়াৰ আৰু বিভাগীয় কৰ্তৃপক্ষ প্লাছ কণ্ট্ৰেক্টাৰ দুইটাই একদম পূৰা গাফিলতি। পইচাবিলাক খাই আছে, দুৰ্নীতি কৰি কামবিলাকৰ যিটো এটা চিষ্টেম আছে কামৰ। এটা ৰাস্তা ক্লিয়াৰ কৰি দিয়াৰ পিছত সেইটোৰ পইচা পায়, তাৰপিছতহে নেক্সট এটা ৰাস্তা বনাব পাৰে। সেই পইচাবিলাক খাই অট'মেটিকলি ক্লিয়াৰ কৰি দি আছে গোটেইখিনি, কিন্তু পইচাবিলাক খাই লৈ বহি আছে। এইবিলাক নীতিন গাডকাৰী গম পোৱা নাই হয়তো। যদি গম পায় ইনভেষ্টিগেশ্যন কৰিলে গোটেইখিনি গম পাব। ৰাইজে দুৰ্ভোগ ভুগি আছে কিহৰ কাৰণে? এই গোৱালপাৰা ৰাস্তাটোত পূৰা একদম ফেইলাৰ ৰাস্তা বনাইছে, তথাপিও ইফালে ভাল হৈছে। যদি দুধনৈৰ পৰা ইফালে ভাল আছে কাম। চিষ্টেম নাই একমাত্ৰ কণ্ট্ৰেক্টৰৰ দোষ। এইটো কাম এনেকা চিষ্টেম নহয় যিটো ফ'ৰলেন হাইয়াৰ যিবিলাক অফিচাৰ আছে ইঞ্জিনিয়াৰ আছে ইহঁতৰ কাৰণে এইবিলাক হৈছে। এনেকা চিষ্টেমত কোনো পধ্যায় কাম নহয়। এইটো যিটো চিষ্টেমত কাম কৰিছে এইটো চিষ্টেমত কোনো পধ্যায় কাম নহয়। এনেকা এইটো ফৰ্মেলিটিয়ে নহয়, কাম কৰাৰ চিষ্টেম আছে। এটা চাইড ক্লিয়াৰ কৰি দি এটা চাইড দিব লাগে, কিন্তু এইটো মহিমতালিৰ কাৰণে এনেকা হৈছে। মহিমতালিৰ কাৰণে এনেকুৱা হৈছে, এইটো অনলি কণ্ট্ৰেক্টাৰ আৰু যিটো বিভাগীয় কৰ্তৃপক্ষ আছে ইঞ্জিনিয়াৰ ইহঁতৰ কাৰণে এইবিলাক হৈছে। এইবিলাক নহ'লে এনেকুৱা ৰাইজে দুৰ্ভোগ ভুগি আছে। এইটো কাৰণ হ'ল কণ্ট্ৰেক্টাৰ প্লাছ ইঞ্জিনিয়াৰ পইচাবিলাক খাই আছে। এটা ৰাস্তা ক্লিয়াৰ কৰি দিয়াৰ পিছতহে এটা ৰাস্তা ওলাই দিব লাগে, নহ'লে কাম কৰিব নোৱাৰে। এইফালে চাওক, এইটো ৰাস্তা ইফালে ডাউন কৰি দিছে, ইফালে দুনিয়াৰ কি এনেকুৱা কাম হয় নেকি কোনোবা দিন? আমিও কাম কৰোঁ, মই জানো এইবিলাক ইঞ্জিনিয়াৰ লাইনৰ। গতিকে এনেকুৱা ধৰণৰ কাম নহয় কোনো পধ্যায়। এইবিলাক কমপ্লিটলি একদম মহিমতালিৰে কাম কৰি আছে। যিটো ইঞ্জিনিয়াৰ যি ইয়াৰে ইঞ্জিনিয়াৰ কৰিছে বিভাগীয় আৰু কণ্ট্ৰেক্টাৰ এই বদমাচি কৰি টকাবিলাক খায়। এইটো এটা ৰাস্তা কমপ্লিট ক্লিয়াৰ হোৱাৰ পিছতহে আৰু এটা কাম ধৰিব লাগে। সেইটো চিষ্টেমতে হোৱা নাই। এটা ৰাস্তা ক্লিয়াৰ হোৱা নাই আৰু এটা ৰাস্তা গাঁটা খান্দি দিছে। এইটো কাম হ'ল নেকি? এইটো ফাল্টু কাম। ৰ'দ দিলে মানে ধূলি হয় আৰু বৰষুণ দিলে কোনো পানীৰ চিষ্টেমেই নাই, পানী নামাৰে, গোটেই ধূলা। এইটো চিষ্টেমতে নপৰে। যদি নীতিন গাডকাৰী যদি অৰিজিনেলি যদি গম পায়, এইটো কমপ্লিটলি ৰদ কৰি দিব। এইটো চিষ্টেমে নহয়। এইটো একদম পূৰা ফাইনেলি একদম ঘাটিয়া, একদম চবতকৈ বেয়া কাম চলি আছে এইটো লাইনত। ইয়াতে কোনো ৰাইজে প্ৰতিবাদ কৰা নাই, আনকি বিভাগীয় কৰ্তৃপক্ষও এইবিলাক গম পোৱা নাই। এই যে ইমান মানুহ যে এইবিলাক গোট খাইছে কিহৰ কাৰণে? এখন গাড়ী কিহৰ কাৰণে বেয়া হৈছে? এইখন গাড়ী চাওক, গাঁটা আছে, ইফালে গাঁটা, কোনফালে যাব গাড়ী? দুইফালে কোনফালে যাব বাৰু গাড়ী? সেইকাৰণে এইবিলাক হৈছে একমাত্ৰ ইঞ্জিনিয়াৰ আৰু বিভাগীয় কৰ্তৃপক্ষ প্লাছ কণ্ট্ৰেক্টাৰ দুইটাই একদম পূৰা গাফিলতি। পইচাবিলাক খাই আছে, দুৰ্নীতি কৰি কামবিলাকৰ যিটো এটা চিষ্টেম আছে কামৰ।
এটা ৰাস্তা ক্লিয়াৰ কৰি দিয়াৰ পিছত সেইটোৰ পইচা পায় তাৰপিছতহে নেক্সট এটা ৰাস্তা বনাব পাৰে সেই পইচাবিলাক খাই অট'মেটিকলি ক্লিয়াৰ কৰি দি আছে গোটেইখিনি কিন্তু পইচাবিলাক খাই লৈ বহি আছে এইবিলাক নীতিন গাডকাৰী গম পোৱা নাই হয়তো যদি গম পায় ইনভেষ্টিগেশ্যন কৰিলে গোটেইখিনি গম পাব ৰাইজে দুৰ্ভোগ ভুগি আছে কিহৰ কাৰণে এই গোৱালপাৰা ৰাস্তাটো পূৰা একদম ফেইলাৰ ৰাস্তা বনাইছে তথাপিও ইফালে ভাল হৈছে যদি দুধনৈৰ পৰা ইফালে ভাল আছে কাম চিষ্টেম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত